নমস্কাৰ, মই গীতাঞ্জলি বৰা মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম 1111 পৰ্টেল। 2025 11 নৱেম্বৰ তাৰিখে 1111 পৰ্টেল আহি আছে আৰু এই 1111 পৰ্টেলত আমি কি কৰিব লাগে? আমি আচলতে সেই দিনটোত মেনিফেষ্টেশ্যন কৰিব লাগে আৰু মেনিফেষ্টেশ্যন কৰিলে আমাৰ উইচবিলাক খুব সুন্দৰভাৱে ফুলফিল হ'ব। কিয় ফুলফিল হ'ব? সেই দিনটোত এটা এনাৰ্জি ফ্ল' হৈ থাকিব, বহুত হাই লেভেলত এটা এনাৰ্জি ফ্ল' হৈ থাকিব। সেইকাৰণে আমাৰ মেনিফেষ্টেশ্যনবিলাক উইচবিলাক মানে ফুলফিল হ'বলৈ গৈ আছে। সেইকাৰণে আমি এই উইচবিলাক সেই দিনটোত কৰিব লাগে। মই কিন্তু সাংঘাতিক ধৰণৰ মানে ৰিজাল্ট পাই আছোঁ, মই কৰি আছোঁ। মই 88 পৰ্টেলত কৰিছোঁ, 99 পৰ্টেলত কৰিছোঁ, 77 পৰ্টেলত কৰিছোঁ, এতিয়া মই 1111 পৰ্টেলতো কৰিম। গতিকে মই ভাবিলোঁ আপোনালোকেও কৰক, আপোনালোকেও ৰিজাল্ট পাওক। সেইকাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আচলতে কেনেকৈ কৰিব লাগে তাৰ ওপৰত আমি কথা পাতিম। আপোনালোকে সেই দিনটোত 11:11 আপোনালোকে বহিব। এখন বগা কাগজ ল'ব আৰু এটা নীলা কলমৰ চিয়াঁহী ল'ব। গতিকে আপোনালোকে খুব সুন্দৰভাৱে লৈ আপোনালোকে এটা উইচ লিখিব। উইচটো কিন্তু আপোনালোকে প্ৰেজেণ্ট টেন্সত লিখিব লাগিব। যেনে ধৰক আপোনালোকে এটা চাকৰি বিচাৰি আছে, আপোনালোকে লিখিব লাগিব মোৰ এটা চাকৰি হ'ল, বা এখন গাড়ী কিনিম বুলি যদি ভাবিছে মোৰ এখন গাড়ী কিনিলোঁ। তেনেকৈ আপোনালোকে উইচটো লিখিব লাগিব আৰু উইচটো আপোনালোকে 11 বাৰ লিখিব লাগিব। 11:11 আপুনি বহি 11 বাৰ আপুনি উইচটো লিখিব আৰু আপুনি 11 দিন লিখিব লাগিব। সেই দিনাখনৰ পৰা মানে 11 তাৰিখৰ দিনাখনৰ পৰা আপোনালোকে 11 দিন লিখিব আৰু 11 দিন লিখাৰ পাছত 12 নম্বৰ দিনা আপুনি খুব সুন্দৰভাৱে এখন প্লেটত সেই উইচটো জ্বলাই ইউনিভাৰ্চৰ ফালে ফুৱাই দিব ছাইখিনি, আৰু আপোনালোকে থেংক ইউ জনাব, কৃতজ্ঞতা জনাব। গতিকে সেইখিনি আপোনালোকে কৰক। আচলতে আমাৰ এনাৰ্জিয়ে কাম কৰি থাকে। আমাৰ প্ৰত্যেকটা মুহূৰ্তত আমাৰ লগত এনাৰ্জি থাকে আৰু আমাৰ এনাৰ্জিয়ে কাম কৰি থাকে। আৰু সেই এনাৰ্জিবিলাকে কেনেকৈ আপোনালোকৰ লগত কাম কৰিছে আপোনালোকে এবাৰ কৰি চাওক। কৰি চালে আপোনালোকে গম পাব কেনেকৈ আপোনালোকৰ লগত সেই এনাৰ্জিবিলাকে আপোনাক কাম কৰিব। আপোনালোকে কৰক আৰু খুব সুন্দৰভাৱে নিজৰ মতে উইচবিলাক লিখক, বাস্তৱ কৰক। গতিকে মই এইখিনিয়ে ক'লোঁ। মই কিন্তু খুব সুন্দৰভাৱে ৰিজাল্ট পাই আছোঁ, কৰি আছোঁ, আৰু আপোনালোকেও কৰক, কৰি চাওক এবাৰ, তেতিয়া আপোনালোকে গম পাব। আচলতে লিখিবলৈ বহুত মানুহে এলাহ কৰে, যে লিখা কামটো আচলতে বহুত বেছি কষ্টকৰ বুলি ভাবে। আচলতে সেইটো নহয়। আপোনাৰ 11টা উইচ লিখোঁতে আপোনাৰ মাত্ৰ 11 মিনিট লাগিব, বহুত দেৰি নালাগে। গতিকে খুব সুন্দৰভাৱে এটা সুন্দৰ মন, সুন্দৰ চিন্তাধাৰাৰ মানে ক্ৰিয়েট কৰি ল'ব আপোনালোকে সেই সময়খিনিত, মানে সেই মুহূৰ্তত। আপুনি চাওকচোন, এটা চাকৰি যেতিয়া আপোনাৰ হ'ব তেতিয়া আপুনি সেই মুহূৰ্তত কেনেকুৱা এটা ফিল কৰিব, আপুনি কিমান আপোনাৰ সুখ আনন্দৰ মানে ভৰপূৰ হ'ব মনটো। ঠিক তেনেকৈ আপোনালোকে সেই সময়খিনিত আপোনালোকে কল্পনা কৰিব যে মোৰ এটা চাকৰি হ'ল। খুব সুন্দৰভাৱে আপোনালোকে কল্পনা কৰিব আৰু কেতিয়াও ডাউট নকৰিব। যদি আপোনালোকে সন্দেহ কৰে তেনেহ'লে আপোনালোকৰ এনাৰ্জিটো ব্লক হৈ যাব। কেতিয়াও আপোনালোকৰ মেনিফেষ্টেশ্যনটো মানে ফুলফিল নহ'ব, উইচটো কেতিয়াও ফুলফিল নহ'ব। কাৰণ আমাৰ লগত প্ৰত্যেকটা মুহূৰ্ততে এনাৰ্জিয়ে কাম কৰি থাকে। সেইকাৰণে কৈছোঁ আপোনালোকে কেতিয়াও ডাউট নকৰিব। উইচটো কৰিলে বছ আপুনি ইউনিভাৰ্চত এৰি দিয়ক, আপুনি পাহৰি যাওক। আপুনি কি উইচ কৰিছিলে আপুনি পাহৰি যাওক, আৰু যিদিনা আপোনাৰ উইচটো ফুলফিল হ'ব সেইদিনা আপুনি অনুভৱ কৰিব যে হয় মোৰ লগত এনাৰ্জিয়ে কাম কৰিছে। সেইদিনা কিন্তু আপোনালোকে কৃতজ্ঞতা জনাব, ধন্যবাদ জনাব। গতিকে সেইখিনি আপোনালোকে কৰক। মই কিন্তু সঁচাকৈ মই বাৰে বাৰে কৈছোঁ, মই এইখিনি কৰি বহুত বেছি ভাল ৰিজাল্ট পাই আছোঁ আৰু কৰি আছোঁ, আৰু মোৰ সপোনবিলাক মই মোৰ মতে বাস্তৱ কৰিছোঁ। আৰু এই জাৰ্ণিটোৰ লগত মই যেতিয়াৰ পৰা জড়িত হৈছোঁ, কানেক্ট হৈছোঁ, সেই দিনটোৰ পৰা মোৰ জীৱনটো মোৰ নিজৰ ভাগে মই বনাব পাৰিছোঁ। মই নিজৰ ভাগে মোৰ সপোনবিলাক বাস্তৱ কৰিব পাৰিছোঁ। মই সিদ্ধান্ত ল'ব পাৰিছোঁ মই কি কৰিম আচলতে, আৰু মই নিজে কোন,
কোন মই নিজকে বিচাৰি পাইছোঁ। গতিকে আপোনালোকেও কৰক, আপোনালোকেও আহক, এই এনাৰ্জিবিলাকৰ লগত কানেক্ট হওক আৰু আপোনালোকৰ জীৱনটো সুন্দৰময় কৰক। ধন্যবাদ।